হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠিলোঁ আৰু ফ্ৰেছ হৈয়ে পাকঘৰত আহিছোঁ চাহ বনাবৰ কাৰণে। মই বাৰু চাহ নাখাওঁ, ঘৰৰ মানুহৰ কাৰণে বনাইছোঁ। আজি বতৰটো বহুত বেছিয়ে ধুনীয়া, ৰ'দটো অকণমান চোকা আৰু যোৱাকালি বৰষুণ দিয়াৰ কাৰণে ধূলিবোৰো অকণমান কমিছে। এইজোপা ফুল আমাৰ পদূলিমুখতে আছে, নামটো কি বাৰু কমেণ্ট কৰিবচোন। তাৰপিছত ঘৰৰ কাষতে লাগি থকা বেঙেনাজোপাৰ পৰা কেইটামান বেঙেনা ছিঙিলোঁ, ডাঙৰ হৈ আছিলে। পাচলিয়ে হওক বা ফল মূলে হওক, নিজে এনেকৈ ছিঙিব পালে বহুত বেছিয়ে ভাল লাগে মনটো। মই বহুত ভাল পাওঁ এনেকৈ ছিঙিব পালে। তাৰপিছত আহিলোঁ পিছফালৰ বাগানখনত, দেউতাহঁতে কাম কৰি আছিলে, চাহ দিব আহিলোঁ। আৰু এয়া আছিলে আমাৰ বেহাৰৰ খেতিখিনি, আৰু বেহাৰ তুলিব পৰা হৈছে তো তুলি দি শেষ কৰি দিলে। বৰ বেছি নহয় বাৰু, ঘৰতে খাব পৰাকৈ অকণমান বেহাৰ কৰিছে। আৰু বেহাৰটো বগা বেহাৰ আছিলে, ক'লা নহয়। বগা বেহাৰটোৰ নাম কিবা বেলেগ আছে যদি কমেণ্ট কৰিবচোন ৰাইজ। তাৰপিছত ঘৰত আহিলোঁ আৰু ঘৰত আছিলে বগৰী। ভাবিলোঁ বগৰী দুটামান খুন্দি খাওঁ, ঢেঁকীত আৰু খুন্দি থকা নাই বা এস্থেটিক ৰূপতো তুলি দাঙি ধৰা নাই। মই এনেকৈ চৰিয়াতে লৈ ঘৰৰ মানুহখিনিক দিলোঁ, যোনে যোনে খায়। তাৰপিছত ময়ো খালোঁ আৰু বগৰীটো সঁচাই বহুত বেছি টেষ্টি আছিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ এৰাই।